পিছতো আমি ছাত্ৰসমূহে ইয়াত ঠাণ্ডাত শুই শুই চবৰ আগত হাত পাতি থাকিব লগা হৈছে যে আমাক সহায় কৰক, আমাৰ সমস্যাখিনিৰ পৰা আমাক উদ্ধাৰ কৰক আপোনালোকে। মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ নিচিনা এটা প্ৰিমিয়াৰ এটা হেৰি ইনষ্টিটিউশ্যন, ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন বুলি বেনাৰৰ তলত এটা এণ্টি কৰাপশ্যন, আমি আমাৰ দেশৰ কাৰণে, দেশৰ অগ্ৰগতিৰ কাৰণে কাম কৰা এটা মিনিষ্ট্ৰী বুলি নিজকে ডাঠি কৈ পেলাই যদি এনেকুৱা ধৰণৰ আমি ব্যৱহাৰ আচৰণ দেখিবলৈ পাওঁ, আমি কাৰ আগত আমাৰ সমস্যাৰ কথা ক'বলৈ যাম? হু শ্বেল উই ৰিকুৱেষ্ট, হু ডু উই প্লিড নেক্সট? ভিজিটৰিয়েল লেভেলৰ এনকুৱাৰী এখন কৰিম বুলি সৌম্য গুপ্তাই আমাক বোলে ভাৰ্বেল এছুৰেঞ্চ দি থৈ গৈছে, তাৰতো একো অফিচিয়েল এতিয়ালৈকে লেটাৰ এখন আমাৰ হাতত আহি নপৰিল। আচলতে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, মিনিষ্ট্ৰী অফ হায়াৰ এডুকেশ্যন শম্ভুনাথ নিচিনা মানুহবিলাকক প্ৰটেক্ট কৰিবলৈকে আছে নেকি আমাৰ দেশত? ষ্টুডেণ্টৰ হকে মাত মাতিবলৈ আছে নে এনেকুৱা কৰাপ্ট মানুহবিলাকক যাতে তেওঁলোকে সহজতে আদায় কৰিব পাৰে, একো দুখ দায় নলগাকৈ, সেইটো কাৰণে আছে নেকি মিনিষ্ট্ৰী অফ এডুকেশ্যন? We want a strict action, a strict response from the Ministry of Education as soon as possible because our time has value. দেশৰ পলিটিক্স বিউৰক্ৰেচি দেখি আমাৰ চকু কপালত উঠিছে আচলতে এনেকুৱা দেশৰ গতি দেখি। কিন্তু we are students, we want our futures to be secure. We do not think that the Ministry of Education, the ministry which is trying to protect a person like Shambhunath Singh, will be able to secure our futures in any way. But since we are under a system, we want them to give a response. Jodi তেওঁলোকে directly আমাক এটো কৈ দিয়ক লাগিলে আমি নকওঁ তোমালোকৰ সহায়। We are not for the students, we are for the people who are at the top of this corrupt system. আমি তোমালোকৰ কাৰণে আমি নাই, আমি শম্ভুনাথ সিঙৰ নিচিনা মানুহৰ কাৰণে আছো বুলি লাগিলে আমাক কৈ দিয়ক, কিন্তু আমাক ৰিজলিউশ্যন দিয়ক। আমাৰ সময়ৰ মূল্য আছে, আমাৰ জীৱনৰ মূল্য আছে, আমাৰ ফিউচাৰৰ মূল্য আছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী আমি আচলতে ভাগৰি পৰিছোঁ। আমাক মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ টীম ইয়াত দুবাৰ অহাৰ পিছতো একো এটা ৰিজলিউশ্যন তেওঁলোকে দিব পৰা নাই। বাৰে বাৰে আহি আমাক ঠগি থৈ যায় বুলি আমি ক'ম, ঠগি থৈ গুচি যায়। আমাক এতিয়ালৈকে আমাক টুপি পিন্ধাইছে, একদম স্পষ্ট ভাষাত টুপি পিন্ধাইছে। আমি বিচাৰিছোঁ, আমাৰ সময়ৰ যিহেতু মূল্য আছে, আমাৰ ভৱিষ্যতৰ মূল্য আছে, আমি ইয়াত পঢ়া শুনা কৰিবলৈ অহা ল'ৰা ছোৱালী, আমি বিচাৰিছোঁ যে মিনিষ্ট্ৰী অফ এডুকেশ্যনে যাতে খুব সোনকালে আমাক এটা ৰিজলিউশ্যন দিয়ক। তেওঁলোকে যিহেতু ফটা কাগজত আমাক লিখি দি থৈ গৈছিলে যে অতি সোনকালে তেওঁলোকে এখন ইনকুৱাৰী শম্ভুনাথ সিঙৰ বিৰুদ্ধে ইনিচিয়েট কৰিব, আৰু আমাৰ মিটিংখনৰ ভিতৰতো তেওঁলোকে আমাক জনাইছিলে যে ভাৰ্বেলি এচিয়ৰ কৰিছিলে যে শম্ভুনাথ সিঙৰ এগেইনষ্টে খুব সোনকালে তেওঁলোকে ভিজিটৰ লেভেলৰ এখন ইনকুৱাৰী কৰিব। আমাক ৰিটেন দিয়ক, আমাক অফিচিয়েলি সেই ডিক্লেৰেশ্যনটো দিয়ক যে হয় তেওঁলোকে সঁচাকৈ দে আৰ কমিটেড, দেট দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন ইজ কমিটেড ফৰ দ্য বেটাৰমেণ্ট অফ আৰ ইনষ্টিটিউট এণ্ড অল দ্য আদাৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউট। আৰু তেওঁলোক যে সঁচাকৈ আমাৰ ষ্টুডেণ্টৰ পক্ষে যে মাত মাতিবলৈকে যে ইয়ালৈ দুবাৰ তিনিবাৰ কৈ আহিছে, সেই কথা প্ৰমাণ কৰিবলৈ আমাক এখন লিখিত দিয়ক। তেওঁলোকে অফিচিয়েল অৰ্ডাৰখন ৰিলিজ কৰক, য'ত তেওঁলোকে লিখিছে যে শম্ভুনাথ সিঙৰ এগেইনষ্টে আমি এখন এনকুৱাৰী আৰম্ভ কৰিছোঁ বুলি লিখা এখন আমাক নিকা কাগজ এখন দিয়ক। এতিয়ালৈকে দিয়া নাই। তেওঁলোকে আমাক কৈ থৈ গৈছিলে যে টিউজডেৰ ভিতৰত তেওঁলোকে আমাক সেইখন ডিক্লেৰেশ্যনখন দিব, অফিচিয়েল ডিক্লেৰেশ্যনখন দিব যে তেওঁলোকে হয় শম্ভুনাথ সিঙৰ এগেইনষ্টে এনকুৱাৰী এখন আৰম্ভ কৰিছে, কিন্তু এতিয়ালৈকে আমাৰ হাতত সেইখন আহি নপৰিল। আজি 7 দিন হ'ল, তেওঁলোক যোৱা শনিবাৰে আহি যোৱা, আৰু হয় আমাৰ আজি 86 ডে, আৰু এতিয়া ইমানখিনি হৈ যোৱাৰ পিছতো যদি আমি ভিক্ষা খুজি থাকিব লাগে এজন কৰাপ্ট ভাইচ চেঞ্চেলৰৰ পৰা পৰিত্ৰাণ পাবলৈ, তেনেহ'লে আমি ছিষ্টেমটোক কি বুলি বিশ্বাস কৰিম, আৰু আমি কাৰ ওচৰলৈ যাম এইখিনি সমস্যা লৈ পেলাই? আমি বিচাৰিছোঁ যে আমাৰ এইখিনি সমস্যাৰ সমাধান আমাক সোনকালে মিনিষ্ট্ৰী অফ এডুকেশ্যনে দিয়ক। হয়, আমাৰ এণ্টাৰ্ম পৰীক্ষা হৈ আছে এতিয়া, কেৱল মাত্ৰ প্ৰফেচাৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য ছাৰৰ মুখলৈ চাই আমি ষ্টুডেণ্টছে কৈছিলোঁ যে হয়, যদি আমাক যোৱা মঙলবাৰৰ ভিতৰত যদি আমাক ৰিজলিউশ্যন দিয়ে আমি তেনেহ'লে পৰীক্ষাত বহিম। সেই কথাটো কোৱাৰ পিছত মিনিষ্ট্ৰী অফ এডুকেশ্যনে যাতে আমাৰ সেই বস্তুটো উইকনেছ বুলি যাতে নাভাবে, আমাৰ দুৰ্বলতা বুলি যাতে নাভাবে, আমি আমাৰ শিক্ষকসকলক সন্মান কৰোঁ বুলি তেওঁলোকৰ কথা মৰ্মে আমি পৰীক্ষা হলত বহিছোঁ, আমি পৰীক্ষা দিছোঁ। কিন্তু তাৰ এইটো অৰ্থ নহয় যে আমি দুৰ্বল, এইটো অৰ্থ নহয় যে আমি ছিষ্টেম ডিফাই কৰিব নোৱাৰোঁ, কাৰণ ছিষ্টেম হেজ বিন ডিফাইং আছ ফ্ৰম ডে ওৱান। সেই ছিষ্টেমটোৱে আমাক এতিয়ালৈকে টুপি পিন্ধাই আছে, আমাক এতিয়ালৈকে ঠগি আছে, এতিয়ালৈকে এটা ছলিড একো ৰিজলিউশ্যন আমাক তেওঁলোকে দিব পৰা নাই। আমি বিচাৰিছোঁ এটা ছলিড ৰিজলিউশ্যন আমাক অতি সোনকালে দিয়ক, আৰু যদি নিদিয়ে আমি আকৌ বাধ্য হ'ম আমাৰ ইউনিভাৰ্চিটি বন্ধ কৰিবলৈ, কমপ্লিট শ্বাটডাউনত যাবলৈ আমি আকৌ বাধ্য হ'ম। আমি কমপ্লিট বয়কট অফ একাডেমিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন
এডমিনিষ্ট্ৰেটিভ ফাংচনছ আমি কৰিবলৈ আকৌ বাধ্য হ'ম তাৰে আগতে সেই পৰিস্থিতি যাতে আহি নপৰক তেওঁলোকে মিনিষ্ট্ৰী অফ এডুকেশ্যনে প্ৰমাণ কৰি দেখাওক যাতে যে তেওঁলোক দে আৰ একচুৱেলি কমিটেড টু ছিকিউৰিং দ্য ফিউচাৰ্ছ অফ অল দ্য য়াং পিপল য়াং জেনেৰেশ্যনছ অফ দিছ কাণ্ট্ৰি আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ ফিউচাৰ ছিকিউৰ কৰিবলৈ যাতে যে তেওঁলোক কমিটেড হয় সেই কথাটো প্ৰমাণ কৰি দিয়ক তেওঁলোকে আমাক এখন ৰিটেন অফিচিয়েল ডকুমেণ্ট দিয়ক যে তেওঁলোকে শম্ভুনাথ সিঙৰ এগেইনষ্টে ইনকুৱাৰীটো আৰম্ভ কৰিছে হয় আমি আলোচনাৰ কাৰণে প্ৰথম দিনৰ পৰাই আমি আহ্বান জনাই আছোঁ আমাৰ যেহেতু আপোনালোকে জানে ইয়াত পঢ়া বেছি দিন হোৱা নাই আমি 27 তাৰিখৰ পৰা নৱেম্বৰ 27 তাৰিখৰ পৰা ইয়াত বহিলোঁ তাৰ আগলৈকে আমি তাতে আমাৰ যেনেকুৱা আমি PPE মডেল যোনটো কৈছোঁ প্ৰটেষ্ট পৰীক্ষা আৰু প্ৰটেষ্ট পঢ়াই এক্সাম মানে প্ৰটেষ্টো কৰিম পঢ়িমো এক্সামো দিম আৰু সেই মডেলত আমি চলি আছিলোঁ আৰু আমি আপোনালোকে জানে এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ ফ্ৰণ্টত য'ত জুবিনদাৰ আমাৰ ফটোটো আছে আমি তাতে বহোঁ 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে বহোঁ প্ৰটেষ্ট 5:30 পিছত প্ৰটেষ্ট কৰোঁ আকৌ ৰাতিপুৱা আহি পেলাই আমি ক্লাছত কৰোঁ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো আহ্বান জনাইছোঁ তেওঁ কৈছে যে প্ৰটেষ্টত মই নাযাওঁ মই য'ত ডিছকাশ্যন হয় য'ত আপোনাৰ আলোচনা হয় তাত যাওঁ আমি তেওঁক ৰিকুৱেষ্ট কৰিছোঁ তেওঁক এইটো কৈছোঁ যে যিহেতু তেওঁ অসমৰ মুখ্যমন্ত্ৰী আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁৰ বহুতখিনি অধিকাৰ আছে এতিয়া ভাবোঁ যে অধিকাৰ আছে তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁ সেইকাৰণে আমি তেওঁক আহ্বান জনাইছোঁ তেওঁক ৰিকুৱেষ্ট কৰিছোঁ যে আহে আমাৰ ইউনিভাৰ্চিটিলৈ আহক বিশ্ববিদ্যালয়লৈ আহক তেওঁ আহি আমাৰ লগত ডিছকাশ্যনত বহে আলোচনাত বহক আৰু হয় আমি যাব পাৰোঁ যদি আমাক টাইমটো দিয়ে আমি বহুত চেষ্টা কৰিছোঁ আমি যেনেকৈ আমি আগতে ক'লোঁ যে এবাৰ কিবাকৈ 5 মিনিট আমি পালোঁ কিবাকৈ 5 মিনিট হ'ল 5 মিনিটত ইমান ডাঙৰ এটা আলোচনা নহয় এই আলোচনাত কমচে কম 1 ঘণ্টা 2 ঘণ্টা লাগে আৰু এটা ৰেজুলিউশ্যনো লাগিব এনেকুৱা নহয় যে আমি আলোচনা কৰিলোঁ গুচি আহিলোঁ কিবা এটা তেওঁ যদি লিখিতভাৱে কয় যে হয় মই মুখ্যমন্ত্ৰী হৈ মই বিশ্ববিদ্যালয়ৰ কাৰণে মাত মাতিম বা এই বিশ্ববিদ্যালয়ৰ উন্নতিৰ কাৰণে মই আগবাঢ়ি আহিম কাৰণ এইখন বিশ্ববিদ্যালয় অসম আন্দোলনৰ ফলশ্ৰুতিত আহিছে হয় আলোচনাটো লাগে আমি চবকে বিচাৰিছোঁ চব মানে অকল মুখ্যমন্ত্ৰী বুলি নহয় আমি ৰাজ্যপাল ডাঙৰীয়াকো কৈছোঁ যে আলোচনা আমাৰ লাগে আপোনালোকে ইয়াত আহক বা আমাক মাতক আমি যাবলৈ সাজু হৈ আছোঁ আলোচনাটো কৰি কিবা কাৰণে এই বস্তুটো বহুত অতি শীঘ্ৰে আমি বিচাৰিছোঁ যে এই শম্ভুনাথ সিং নিচিনা দানৱ এটা এই বিশ্ববিদ্যালয়ৰ পৰা আঁতৰিব লাগে আৰু বিশ্ববিদ্যালয়খন নিকা হ'ব লাগে বিশ্ববিদ্যালয়খন ভালকৈ চলিব লাগে যাতে আমাৰ ভাইটি ভণ্টি যোনে আহিব কাইলে এখন विश्वविद्यालय पढ़े तेहते এখন ভাল विश्वविद्यालय पाए लोगों ने बहुत सारे मीडिया न्यूज़ेस को देखा बहुत सारे मीडिया एजेंसीज को देखा उन्होंने ये डायरेक्ट लिख दिया है कि जो वाइस चांसलर शंभुनाथ सिंह है उनको हटा दिया गया है और उसके जगह पर तेजपुर यूनिवर्सिटी में एक नया एक्टिंग वाइस चांसलर लिया गया है लेकिन वैसा कुछ नहीं है सिचुएशन ऐसा है कि मिनिस्ट्री ऑफ एजुकेशन ने कुछ क्लेरिफाई ही नहीं किया उस दिन मीटिंग में उन्होंने ये बोला था कि लीगली वाइस चांसलर शंभुनाथ सिंह ही है लेकिन उन्होंने ये भी अपोज किया था कि जो हमने एक्टिव वाइस चांसलर बनाया है वो भी लीगली करेक्ट नहीं है तब उन्होंने उनसे सवाल पूछा कि अगर वो लीगली करेक्ट नहीं है तो आप उसको अपोज करिए और उसके रिगार्डिंग कुछ डॉक्यूमेंट दिखाए तब उन्होंने वो भी डॉक्यूमेंट नहीं दिखाया तो इस प्रकार ऐसा है कि उन्होंने वर्बली बोलकर गया है कि अभी जो आपने एक्टिव वाइस चांसलर उनको रहने दीजिए और जो आपका जो पहले के वाइस चांसलर है प्रोफेसर शंभुनाथ सिंह वो अभी तक के लिए कुछ कार्य नहीं करेंगे तो लेकिन ये कुछ मीडिया नैरेटिव ऐसे चल रहे हैं कि उसको हटा दिया गया है और उसके ऊपर इंक्वायरी वगैरह कुछ चल रहा है लेकिन हमें तक अभी कुछ भी क्लैरिफिकेशन नहीं मिला है कि मिनिस्ट्री ऑफ एजुकेशन ने क्या स्टेप लिया उस चीज के लेकर के शंभुनाथ सिंह को एक्चुअली हटा दिया है या फिर उसके अगेंस्ट कोई इंक्वायरी बैठा है वो हमारे पास कुछ भी रिटर्न में नहीं आया है तो ये मैं बहुत क्लियर करना चाहता हूँ मीडिया न्यूज़ को कि आप ये मत बताइए कि शंभुनाथ हमारे यहाँ से हट गया है वो लीगली मिनिस्ट्री ऑफ एजुकेशन उसको बचा रही है और उस पर्सन को अगेंस्ट कोई भी करप्शन से या फिर उसके एलिगेशंस को प्रूव नहीं किया अभी तक जो हमसे बहुत सारे एलिगेशंस लगा तो कोई भी प्रूव नहीं किया है जी ऐसा प्रतीत होता है कि एक प्रोफेसर शंभुनाथ सिंह हमारे यहाँ के 5,000-6,000 जितने भी लोग हैं उससे बड़ा हो गया है मिनिस्ट्री ऑफ एजुकेशन और हमारी सरकार को ऐसा लगता है कि वो आदमी इस 6,000 लोगों की जिंदगी से बहुत बड़ा है केवल एक मनुष्य का जिंदगी हमारे 6,000 लोगों से ज्यादा बड़ा है इसलिए उस करप्ट आदमी को बार बार बचाने की कोशिश की जा रही है और हम अगर लीगली उसके चैलेंज कर रहे हैं उस चीज को तो वो लोग हमारी बातों को इधर उधर गोल गोल घुमा रहे हैं और उसके अगेंस्ट कोई भी इंक्वायरी अभी तक बैठाया नहीं गया अगर बैठाया भी गया तो हमें नहीं पता क्योंकि हमारे पास कोई लीगल डॉक्यूमेंट नहीं प्रोवाइड किया गया